ঢকুৱাখনাৰ মা জালভাৰীৰ ১৪ প্ৰসংগীয়া মহাপুৰুষীয়া নামঘৰৰ বাকৰিত ১৯৫ বছৰীয়া পৰম্পৰাৰে সোমবাৰে সন্ধিয়া প্ৰদৰ্শিত হয় ঐতিহাসিক খৰা বৰুৱা ভাওনা। উল্লেখ্য যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনাই সন্ধিয়া আধ্যাত্মিক পৰম্পৰাৰে আয়োজন কৰা নন্দোৎসৱৰ বোকা ভাওনাৰ আগে আগে দৈত্যৰাজ কংস অনুগত দৈত্যসকলক ধৰি বান্ধি চুলি দাড়ি কটা খৰা কৰি লৈ প্ৰতীকীভাৱে বধ কৰি শান্তি স্থাপন কৰাৰ অভিনয় হল খৰা বৰুৱা ভাওনা। মাধৱদেৱৰ প্ৰিয় শিষ্য গোপাল আটাই সাঁচিপাতত লিখা শ্ৰীকৃষ্ণৰ জন্ম যাত্ৰা নাটকৰ মধ্যম ভাগটোৱে হল এই ঐতিহাসিক খৰা বৰুৱা ভাওনা। মন কৰিবলগীয়া কথা যে এই খৰা বৰুৱা ভাওনাৰ লিখিত নাটক আছে, গীত আছে যদিও ভাওৰীয়াসকলৰ মুখত কোনো বচন নাই। তেওঁলোকে কেৱল খোলৰ চাপৰত তাল মিলাই জঁপিয়াই নাচি বাগি অভিনয় কৰে। খৰা বৰুৱা নামটো ইয়াত নাটক কোনো উল্লেখ নাই, কিন্তু আমাৰ সমাজে এইটো যিসকলক এতিয়া আমাৰ এইটো কাৰণেই দিলে নামটো যে তেওঁলোকৰ কোনো ৰাজসিক ড্ৰেছ পোছাক নাই। আমাৰ কলপাতেৰে আৰু খেৰৰ জুমুঠিৰে এই তেওঁলোকৰ ভাওনা ড্ৰেছ ভাৱৰীয়াসকলক ড্ৰেছ সজাব, খৰাকৈ সজাব। সম্পূৰ্ণ নহয়, খৰা কৰিব, কাটি চিঙি তেওঁলোকক সেই খৰা কৰি খুলি পেলাব। সেই উদ্দেশ্যে আমাৰ সম্ভৱ আমি আমাৰ পুৰুষসকলে এই খৰা বৰুৱা বুলি নামটো থৈ দিওঁ। কিন্তু আমি ইয়াৰ তাৎপৰ্য নাটকো নাই আৰু আমি ইমানকৈ বহলকৈ নাজানো, কিন্তু আমি জনাৰ ভিতৰত আমাৰ পুৰুষসকলে কৈ যোৱা মতে সেইধৰণে খৰা বৰুৱা বুলি নামাকৰণ কৰা হৈছে। এইটো পৰম্পৰা, এই নাটক ভাগে কেতিয়াৰ পৰা ইয়াত কৰি থকা হৈছে? ইয়াত ১৮৩০ৰ পৰা চলি আছে। ১৮৩০ৰ পৰা একাধিক ক্ৰমে। নাটভাগ কোনে লিখিছিলে? নাটভাগ গোপাল আটাই লিখা। আজি কংসই যিখিনি দৈত্য পঠাইছে, যোগমায়াই কালি কৈ গ'ল তেওঁ যে তোৰ কালবৈৰী জিঠাই সিঠাই জন্ম হ'ল। এতিয়া কংসৰ ভয়ত সেই দৈত্যসকলক নিবেদন কৰিছে আৰু সেই দৈত্যসকলে আহি এতিয়া আজি যোৱা তাৰিখত যিসকল শিশু জন্ম হৈছিল সেইসকলক বধ কৰিবৰ কাৰণে গোটেই দেশে ঘূৰিছে। আৰু এই ঘূৰোতেই এই কৃষ্ণ ঘৰ আহি এতিয়া পাবহি। এই নাটক কোৱাৰ মতে ইয়াত কৈছে, ঐশ্বন প্ৰকাৰে দানৱসকলক গো ব্ৰাহ্মণক হিংসা কৰিতেই নিয়োজিত কংসই নিয়োজন কৰিছে আৰু বৈষ্ণৱৰ বিৰোধী আয়ু শ্ৰী যশ নাশ হৈয়া ইহাক তাৰা সবে জানয়ে নাহি আহে সামাজিকলো উহি জানি আপোনাৰ কুশল ছায়া গো ব্ৰাহ্মণক বৈষ্ণৱক কদাচিতো হিংসা নকৰিব। মহাপুৰুষ গোপাল আটাই এইটো সূত্ৰত ইয়াত লিখিছে আৰু সেই সূত্ৰ অনুসৰি আমি সকলোৱে প্ৰতি বছৰে এইখিনি পালন কৰি আহিছোঁ। আৰু সেই খৰা বৰুৱাসকলৰ আজি সেই সময়তে গো ব্ৰাহ্মণক অত্যাচাৰ কৰাৰ কাৰণে তেওঁলোকৰ মৃত্যু হ'ব। সেইদিনা আমাৰ আইসকলে আৰু ভকতসকল সকলোৱে গোট খায়েই যে গোসাঁই আছে, আমি গোসাঁই দিয়া ইয়াত প্ৰতিষ্ঠা কৰিছোঁ যে ৫ দিন মানে গোসাঁই ইয়াত থাকিব। আৰু ৬৫ দিনা সেই আইসকল ভকতসকল সকলোৱে গোট খাই তেখেতৰ এই যিখিনি ৬৫ নন উৎসৱৰ গীত আছে সেই গীত মাতেৰে নাচি গোসাঁই গাত লঘু ছটিয়াব, গোসাঁই গাত ফুল দিব, গোসাঁই গাত হালধি গুড় মটৰ জল ঘটৰ জল দিব। এইখিনি কৰি সেই ৬৫ অনুষ্ঠান ভাগ সমাপন হ'ব। অসম আদিত্য ঢকুৱাখনা।